আছিলোঁ। আজি বৰপেটা সমষ্টিৰ অন্তৰ্গত সৰ্থেবাৰী আৰু ভৱানীপুৰ এই এলেকাসমূহলৈ যাম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিব আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ যি নিৰ্বাচনী প্ৰচাৰ আমাৰ বিশেষকৈ আমি ইয়াত দেখিছোঁ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ধৰি খুব জোৰদাৰ হৈছে আৰু আমি ইয়াত ভাবিছোঁ বহু বেছি ভোটৰ ডিফাৰেঞ্চত আমি ইয়াৰ পৰা নিৰ্বাচিত হ'ম। বিশেষকৈ আমি যেতিয়া AGPৰ সভা সমিতি পাতোঁ খুব সাধাৰণভাৱে বহুত মানুহ হয় ইয়াত। এতিয়া AGP BJP দুইটা দল লগ লাগি যেতিয়া হ'ব এখন বৃহৎ হাজাৰ 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 লোকৰ এটা সমাৱেশ হ'ব। CPIM আপোনাৰ ছিজনগান সমষ্টিত 3খন সভাত উপস্থিত আছিল। এতিয়াতো দেখিছোঁ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে যথেষ্ট উৎসাহত আগবাঢ়ি আহিছে আৰু অসম গণ পৰিষদৰ যিটো আমি দেখিবলৈ পাইছোঁ য'ত ইয়াত সংখ্যালঘু বহু বিধায়ক আছিল, বহু কেইবাজনো ইয়াত অসম চৰকাৰত তেতিয়া মন্ত্ৰী হৈছিল। গতিকে সংখ্যালঘুৰ ক্ষেত্ৰত বিশেষকৈ ধৰ্মীয় সংখ্যালঘুৰ ক্ষেত্ৰত আমাৰ এটা খুব সুসম্পৰ্ক আছে আৰু ঘূৰি যিটো পাইছোঁ যে আমাৰ যিটো AITF আৰু কংগ্ৰেছৰ যিটো প্ৰতিদ্বন্দ্বী এই প্ৰতিদ্বন্দ্বিতাৰ মাজত আমাৰো এইবাৰ কেইবাটাও সমষ্টি এনেধৰণে তাত অন্তৰ্ভুক্ত হৈছে য'ত আমি বহু ভোটৰ লিড ল'ম। গতিকে আমাৰ অংকটো আমি ওলাই আছোঁ তাত। ইয়াত দেখিবলৈ পাইছোঁ মন্ত্ৰী কাষৰ মহন্ত মন্ত্ৰী কাষৰ মহন্ত বঙাইগাঁও কেশৱ মহন্ত মন্ত্ৰী